আজি বিহালী চেৰেলীয়া গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বৰগাং প্ৰেছ ক্লাব গঠন। জ্ঞান পাণ্ডেক সভাপতি আৰু পলাশ প্ৰিয়মক সম্পাদক হিচাপে লৈ 11জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে। আজি বিহালীৰ চেৰেলীয়া গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিহালীৰ অসংগঠিত সাংবাদিকসকল একত্ৰিত হৈ বৰগাং প্ৰেছ ক্লাব গঠন কৰে। সাংবাদিকসকলৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে আজি একগোট হৈ বৰগাং প্ৰেছ ক্লাব গঠন কৰে। জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰণীতা ৰায় ভূঞা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ কায়স্থ আৰু বিশ্বনাথৰ পৰ্যটন অনুৰাগী সমাজকৰ্মী ডক্টৰ কিশোৰ হাজৰিকাক উপদেষ্টা হিচাপে লৈ গঠন কৰা প্ৰেছ ক্লাবত সৰ্বমুঠ 11জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে। প্ৰণীতা ৰায় ভূঞা ডাঙৰীয়ানী সভাপতিত্ব কৰা এই প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিউজ লাইভৰ বিহালী সাংবাদিক জ্ঞান পাণ্ডেক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে পলাশ প্ৰিয়মক সম্পাদকৰ দায়িত্ব দিয়া হয়। উক্ত সভাত সৰ্বসন্মতিক্ৰমে অমিত দছাক উপসভাপতি আৰু মিণ্টু বৰাক সহ সম্পাদক হিচাপে মনোনীত কৰা হয়। ব্যুৰো ৰিপৰ্ট, বিহালী সংবাদ অসম। আজি 7 নৱেম্বৰ 2025 চনৰ এটা আমাৰ বিহালীৰ সাংবাদিকসকলৰ বাবে এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনৰ এয়া হৈছে পবিত্ৰক্ষণ চেৰেলীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়। ইয়াত এটা আজি ভাল আমাৰ সংগঠন এটিৰ জন্ম লাভ কৰিলে, বৰগাং প্ৰেছ ক্লাব। বহুদিনে আমাৰ সাংবাদিকসকল অসংগঠিত হৈ আছিলে। এই অসংগঠিত সাংবাদিকসকলে সকলো মিলি সকলোৱে কাম কাজখিনি সুচাৰুৰূপে আগবঢ়াই নিবৰ কাৰণে সংঘবদ্ধ হোৱাৰ এক মানস কৰিলে। সেই মানসতে আজি এই শুভক্ষণত এই বৰগাং প্ৰেছ ক্লাব নামৰ এটা সংগঠন জন্ম লাভ কৰিলে। আৰু মই সভাখনৰ সভাপতি হিচাপে আছিলোঁ আৰু মই সেই হিচাপে মই কামনা কৰিছোঁ যে নতুনকৈ গঠন হোৱা যিখন কমিটি, সেই কমিটিখনে সুন্দৰভাৱে আগবাঢ়ি যাব আৰু এই কমিটিখন দীৰ্ঘায়ু হওক। আৰু কমিটিখনৰ সভাপতি হিচাপে নিউজ লাইভৰ সাংবাদিক জ্ঞান পাণ্ডেক সভাপতি হিচাপে আজি নিৰ্বাচন কৰা হ'ল। আৰু পলাশ প্ৰিয়ম সত্য যিটো ট্ৰুথ চেনেল, তাৰ সংবাদদাতা পলাশ প্ৰিয়মক সম্পাদক হিচাপে লৈ এখন ডাঙৰ কমিটি এখন গঠন কৰা হ'ল। হয়, আজি বিহালী চেৰেলীয়া গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত যি সংগঠন, সাংবাদিক সংগঠন বৰগাং প্ৰেছ ক্লাব নামেৰে সংগঠনটো আজি গঠন কৰা হ'ল। আৰু এই সংগঠনটোত মোক যিহেতু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে আৰু তেওঁলোকে মোক যি ধৰণে দায়িত্ব অৰ্পণ কৰিছে, যি আশা কৰিছে মোৰ পৰা, সততা নিষ্ঠাৰে মই সদায় কাম কৰি যাম বুলি আশাবাদী আৰু সদায় আপোনালোকৰ মাজত সততা নিষ্ঠাৰে মই কাম কৰি যাম। হয়, আচলতে আমাৰ সাংবাদিকসকলৰ, আমাৰ বিহালী একাংশ সাংবাদিকসকলৰ বহুত দিনৰ সপোন পূৰ্ণ হ'ল। আজি এক পৰিয়াল, এক ভাতৃত্ববোধ ৰাখি বিহালী সমষ্টিৰ বৰগাং প্ৰেছ ক্লাব প্ৰথমবাৰৰ বাবে আজি গঠন কৰা হৈছে। আৰু লগতে সকলো সদস্য, সভা মৰ্মে 4জন উপদেষ্টা, সভাপতি, সম্পাদক, উপসভাপতি, সহ সম্পাদককে ধৰি আজি এক বৃহৎ সমিতি গঠন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত আমি বৰগাং প্ৰেছ ক্লাবে সকলো সাংবাদিকসকলে এক ভাতৃত্ববোধ আৰু একতাৰে আমি বাতৰি সংগ্ৰহ কৰি যাম। লগতে ৰাইজৰ যিখিনি সমস্যা, সেই সকলোখিনি সমস্যা আমি বিতংভাৱে সত্যতাৰে দাঙি ধৰিম। সেই উদ্দেশ্যৰে আমাৰ এই বৰগাং প্ৰেছ ক্লাব আজি গঠন কৰা হয়।